কোনোবা কিবা চুলে নে কি কৰিলে সেই বিষয়টো নৃসিংহ মুৰাৰী অৱতাৰ ধাৰণ কৰে তেতিয়াই এক আশ্চৰ্যজনক পৰিৱেশৰ সৃষ্টি হয়। দিনাখন আমাৰ এখন নৃসিংহ যাত্ৰা অভিনয় হৈছিল। সেই অভিনয়ত এজনে নৃসিংহ মুৰাৰী পাৰ্টটো লৈছিলে। সেই পাৰ্টটো লওঁতে তেখেত ওলোৱাত কোনোবা কিবা চুলে নে কি কৰিলে সেই বিষয়টো বৰ নাজানিম। তাৰ ভিতৰত তেখেত ওলাই গৈ হিৰণ্যক্ষক বধ কৰি তাৰ পাছত তেখেতে বহুতবাৰ ঘূৰি দেখুৱাত গোটেই মানুহ ভয়। তাৰিখৰ দিনাখন আমাৰ এখন
নৃসিংহ যাত্ৰা অভিনয় হৈছিল সেই অভিনয়ত এজনে নৃসিংহ মুৰাৰী পাৰ্টটো লৈছিলে। সেই পাৰ্টটো লওঁতে তেখেত ওলোৱাত কোনোবা কিবা চুলে নে কি কৰিলে নে সেই বিষয়টো বৰ নাজানিম। তাৰ ভিতৰত তেখেত ওলাই গৈ হিৰণ্যকশিপুক বধ কৰি তাৰ পাছত তেখেতে বহুতবাৰ ঘূৰি দেখুৱাত গোটেই মানুহ ভয়ত পলাই গুচি গ'ল। আমি তাকাও কিজনে অলপ টুটি মিনতি কৰাত ভাল হ'ল, কিন্তু কিটো দোষৰ কাৰণে লাগিছিলে সেই কথাষাৰ আমাক ব্যক্ত নকৰিলে। আগতো এবাৰ হৈ গৈছিলে তেনেকৈ, এবাৰ নহয় দুবাৰেই হৈ গৈছে, তিনিবাৰ হৈছে এবাৰ সতে। আমি কি কাৰণে মানে তেখেতেহে সেই বিষয়টো জানিব। আমাক কোৱা মতে চুৰিছে, কোনোবাই কিবা কৰিছে, নচোৱা মানুহে চুৰি দিছে বুলি কৈছে। এনে চুব নালাগে মাইকী মানুহে, তেনেকৈ মাইকী মানুহে গাত গামোচা দি দিলে। সেই বিষয়টো লৈ মানে সেইটো কেছ কৰিছে। কৰাটো আমি সকলোৱে ধৰি টুটি মিনতি কৰিলোঁ। সেই টুটি মিনতি বৰ সন্তুষ্ট নোহোৱা দেখি মই আকৌ বুদ্ধিটো খেলালৈকে পলাধক সেৱা কৰিবলৈ দিওঁ। তেতিয়া পলাধক সেৱা কৰিবলৈ দিলোঁ, পলাধে ভৰিকেইটা ধৰি লওক, তেতিয়া সন্তুষ্ট হ'লনে হয়। তেতিয়া তেখেত ড্ৰেছ খুলি আৰু বহিলৈ উপায় নাপায় আমি সেৱা শুশ্ৰূষা দিলোঁ। তাৰপাছত তেখেত থিৰ এটা হ'ল, ভাগৱতৰ পদ্যলো খুৱাই দিলোঁ। থিৰ এটা হ'ল যেনিবা তেখেতে বহিহে থাকিল আৰু বহু ৰাতিপুৱালৈকে, এই যিকোনো সময়ত থাকিলোঁ, কাকো মাত বোল নকৰিলোঁ। হয়, যোৱা 11 বহাগৰ তাৰিখে আমাৰ দক্ষিণপাট কৈৱৰ্তগাঁৱৰ নামঘৰত নৃসিংহ মুৰাৰী নাটকখনো অভিনয় কৰা হৈছিল। উক্ত নাটক ভাগত এটি বৰ দুখৰ বিষয় যে এক জয়াল পৰিৱেশৰ সৃষ্টি হয়। যেতিয়া নৃসিংহ মুৰাৰী অৱতাৰ ধাৰণ কৰে তেতিয়াই এক আশ্চৰ্যজনক পৰিৱেশৰ সৃষ্টি হৈছিল, যিটো পৰিৱেশৰ কাৰণে সকলো মানুহ, প্ৰায় মানুহে মানে অচেতন হৈ পৰিছিল, দৌৰা দৌৰি হৈ গৈছিল। আচলতে